ডিয়াৰ ষ্টুডেণ্টছ, যোৱাকালি আমি আলোচনা কৰিছিলোঁ এলগিৰ ওপৰত। এলগিৰ আমি কি আলোচনা কৰিছিলোঁ আগৰ ভিডিঅ'টোত। আমি এলগিৰ কেৰেক্টাৰিষ্টিক্সবিলাক, হেবিটেটবিলাক, এলগিৰ কেনেকুৱা ধৰণৰ চৰিত্ৰ বহন কৰে, ইহঁতক ক'ত পোৱা যায়, কেনেকুৱা ধৰণৰ ঠাইত এলগিক পোৱা যায়, তাৰ উপৰি ৰিপ্ৰডাকশ্যন অফ এলগি, ভেজিটেটিভ ৰিপ্ৰডাকশ্যন, এছেক্সুৱেল ৰিপ্ৰডাকশ্যন, এইখিনি আমি আগৰ ভিডিঅ'টোত, ডেট মিনছ আগৰ ক্লাছত আমি আলোচনা কৰিছিলোঁ। গতিকে আজি কোনটো বিষয় আলোচনা কৰাৰ কথা আছিলে? আজি আছিলে তোমাৰ ছেক্সুৱেল ৰিপ্ৰডাকশ্যন, এলগিৰ ছেক্সুৱেল ৰিপ্ৰডাকশ্যন। এইখিনি আজি মই আলোচনা কৰিম বুলি তোমালোকক কৈছিলোঁ। গতিকে আজি আমি আলোচনা কৰিম ছেক্সুৱেল ৰিপ্ৰডাকশ্যন অফ এলগি। এলগিৰ ছেক্সুৱেল ৰিপ্ৰডাকশ্যনটো আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ। গতিকে ইয়াতে কি দিছোঁ মই, যে ছেক্সুৱেল ৰিপ্ৰডাকশ্যন টেক্স প্লেচ থ্ৰু ফিউচন অফ টু গেমেটছ। দুটা গেমেটৰ ফিউচন মানে মিলন, লগা, জইন হোৱা দুটা গেমেট মানে হ'ল জননকোষ। গতিকে গেমেট দুটাৰ লগাৰ ফলত কি হ'ব? ছেক্সুৱেল ৰিপ্ৰডাকশ্যন হ'ব। দুটা জননকোষৰ মিলনৰ ফলত ছেক্সুৱেল ৰিপ্ৰডাকশ্যন, যৌন প্ৰজননটো হয়। কাৰ যৌন প্ৰজনন হয়? এলগিৰ যৌন প্ৰজনন হয়। আৰু এই গেমেটকেইটা কেনেকুৱা হ'ব? এই গেমেটকেইটা, দিছ গেমেটছ কেন বি ফ্লেজেলেটেড এণ্ড চিমিলাৰ ইন চাইজ অৰ নন ফ্লেজেলেটেড বাট চিমিলাৰ ইন চাইজ। ইহঁত ফ্লেজেলা বোলে, মই কালি কৈছিলোঁ ফ্লেজেলা মানে হ'ল চুলি সদৃশ কিছুমান অংশ। তোমালোকে মাগুৰ মাছ দেখিছা, শিঙি মাছ দেখিছা, মূৰটোৰ ফালে কি থাকে? এটা দুডাল চুলিৰ নিচিনা ষ্ট্ৰাকচাৰ থাকে। তোমালোকে মন কৰাচোন, দুডাল চুলিৰ নিচিনা ষ্ট্ৰাকচাৰ থাকে। ঠিক তেনেকুৱা ধৰণৰ, মই বুজাবলৈহে কনচেপ্টটো দিবৰ কাৰণেহে সেইটো এক্সাম্পল দিছোঁ। ঠিক তেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰক কি বুলি কোৱা হয়? ফ্লেজেলা বুলি কোৱা হয়। এই ফ্লেজেলা ক'ত থাকে? গেমেটবিলাকত থাকে। ছেক্সুৱেল ৰিপ্ৰডাকশ্যন যাৰ ফলত হয়, যাৰ মিলনৰ ফলত ছেক্সুৱেল ৰিপ্ৰডাকশ্যন হয়, তাক কি বুলি কোৱা হয়? গেমেট বুলি কোৱা হয় এলগিৰ ক্ষেত্ৰত। গতিকে এই গেমেটবিলাকৰ কি থাকিব? তোমাৰ ফ্লেজেলা থাকিব, আৰু গেমেটবিলাকৰ যিটো চাইজ, সেই চাইজটো একে হ'ব। আৰু কিছুমানৰ হয়তো ফ্লেজেলা নাথাকিব পাৰে, কিন্তু চাইজটো কিন্তু একে থাকিব। ছাচ ৰিপ্ৰডাকশ্যন ইজ কল্ড আইছ'গেমাছ। আইছ'গেমাছ কাক কয়? তোমালোকে যদি সোধে আইছ'গেমাছ মানে কি বুজিছা আইছ'গেমাছ? আইছ'গেমাছ মানে হ'ল যেতিয়া গেমেটৰ ষ্ট্ৰাকচাৰটো, চাইজটো ছেম থাকে, কিন্তু ফ্লেজেলা থাকিব পাৰে বা নাথাকিব পাৰে। সেইটোৱে হ'ল আইছ'গেমাছ। আইছ' মানে একে, গেমাছ মানে কাৰ কথা বুজাইছে? গেমেটৰ কথা বুজাইছে। যদি একে ধৰণৰ গেমেট, একে চাইজৰ দুটা গেমেটৰ যদি মিলন হয়, তেতিয়া তাক কি বুলি কোৱা হয়? আইছ'গেমাছ বুলি কোৱা হয়। গেমেটকেইটাৰ চাইজকেইটা একে হ'ব লাগিব, তেতিয়া কি বুলি কোৱা হয়? আইছ'গেমাছ বুলি কোৱা হয়। সিহঁতৰ তাত ফ্লেজেলা থাকিবও পাৰে বা নাথাকিব পাৰে, সেইটো বেলেগ কথা। কিন্তু সিহঁতৰ যদি গেমেট দুটা যদি চাইজকেইটা যদি একে হয়, তেতিয়া যদি সেই গেমেটকেইটা যদি মিলন হয়, তেতিয়া তাক কি বুলি কোৱা হয়? আইছ'গেমাছ বুলি কোৱা হয়। নিশ্চয় তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ হৈছে। গতিকে আৰু বেলেগ ধৰণৰো ছেক্সুৱেল ৰিপ্ৰডাকশ্যন আছে। বেলেগ গেমেটৰ সহায়তো ছেক্সুৱেল ৰিপ্ৰডাকশ্যন হ'ব পাৰে। তেনেকুৱা আৰু এটা টাৰ্ম হ'ল তোমাৰ এনিছ'গেমাছ। ইয়াতে কি হয়? ফিউচন অফ টু গেমেটছ ডিছিমিলাৰ ইন চাইজ। আমি প্ৰথমটো কি পালোঁ? গেমেটকেইটাৰ চাইজকেইটা ছেম হ'লে তাক আইছ'গেমাছ বুলি কোৱা হয়। আৰু যদি গেমেটকেইটাৰ যদি চাইজটো ছেম নহয়, ডিছিমিলাৰ থাকে, বেলেগ, ডিছিমিলাৰ মানে বেলেগ, একে নহয়, বেলেগ। যদি চাইজকেইটা যদি বেলেগ থাকে, তেতিয়া তাক কি বুলি কোৱা হয়? এনিছ'গেমাছ বুলি কোৱা হয়। একে ধৰণৰ যদি গেমেটকেইটাৰ যদি চাইজ একে হয় আৰু সিহঁতৰ মাজত যদি ফিউচন হয়, তেতিয়া তাক কি বুলি কোৱা হয়? আইছ'গেমাছ বুলি কোৱা হয়। যদি গেমেটকেইটাৰ চাইজকেইটা চিমিলাৰ নাথাকে, বেলেগ থাকে, সিহঁতক কি বুলি কোৱা হয়? এনিছ'গেমাছ বুলি কোৱা হয়। বেলেগ, তাৰমানে গেমেটকেইটাৰ চাইজকেইটা বেলেগ, এটা ডাঙৰ হ'ব পাৰে বা এটা সৰু হ'ব পাৰে, তেনেকুৱা। নেক্সট আহিল ফিউচন বিটুইন ওৱান লাৰ্জ নন মোটাইল ফিমেল গেমেট এণ্ড এ স্মলাৰ মোটাইল মেল গেমেট ইজ টাৰ্মড এজ অ'গেমাছ। আমি তিনিটা পালোঁ ছেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ গেমেটৰ ক্ষেত্ৰত। তিনিটা টাৰ্ম পালোঁ আমি। এটা পালোঁ আইছ'গেমাছ, আৰু এটা পালোঁ এনিছ'গেমাছ, আৰু লাষ্ট আমি কি পাইছোঁ? অ'গেমাছ। অ'গেমাছত কি থাকিব? তোমাৰ দুটা গেমেট থাকিব। এটা গেমেট হ'ব ফিমেল গেমেট আৰু এটা হ'ব মেল গেমেট। ফিমেল আৰু মেল গেমেট থাকিব। আৰু ফিমেল গেমেটটো তোমাৰ কি হ'ব? লাৰ্জ হ'ব, আৰু কিন্তু ইহঁতে লৰচৰ কৰিব নোৱাৰে। নন মোটাইল মানে লৰচৰ কৰিব পৰা। দে কেন মুভ। মোটাইল মানে হ'ল লৰচৰ কৰিব পৰা, ঠাইৰ সলনি কৰিব পাৰে। এতিয়া আমি মোটাইল, আমি ভৰিৰে খোজকাঢ়ি এইটো ঠাইৰ পৰা সেইটো ঠাইলৈ যাব পাৰোঁ। এইটোকে কি বুলি কোৱা হয়? মোটাইল বুলি কোৱা হয়। আৰু যদি আমি এটা ঠাইতে থাকোঁ, চকীখন এটা ঠাইতে আছে, এইটো মোটাইল হ'বনে? নাই। আমি যেতিয়ালৈ চকীখন আমি বেলেগ এটা ঠাইলৈ নিনিওঁ, তেতিয়ালৈ সেই চকীখন সেইটো জেগাতে থাকিব, কিতাপখন সেইটো ঠাইতে থাকিব। গতিকে সেইটো কি হ'ব? নন মোটাইল।
জীৱৰ ক্ষেত্ৰতো ঠিক তেনেকুৱা হয় অৰ্গেনিজমৰ ক্ষেত্ৰত যিয়ে লৰচৰ কৰিব পাৰে তাক মটাইল বুলি কওঁ আৰু যিয়ে নোৱাৰে তেতিয়া তাক আমি কি বুলি কওঁ নন মটাইল বুলি কওঁ ইয়াতে যি দুটা গেমেট লগ লাগিব ওগেমাছত ইয়াৰ ফিমেল গেমেটটো কি হ'ব ডাঙৰ হ'ব লাৰ্জ হ'ব আৰু নন মটাইল হ'ব লৰচৰ কৰিব নোৱাৰা গেমেট আৰু যেটো মেল গেমেট হ'ব সেই মেল গেমেটটো ফিমেল গেমেটতকৈ সৰু হ'ব আৰু ইহঁতে কি কৰিব পাৰিব লৰচৰ কৰিব পাৰিব মুভমেণ্ট কৰিব পাৰিব আৰু সেইটোকে কি বুলি কোৱা হয় ওগেমাছ বুলি কোৱা হয় এক্সাম্পল ফলফক্স ফিউকাছ এইখিনি তোমালোকে মনত ৰাখিবা সেক্সুৱেল ৰিপ্ৰডাকশ্যনটো কি কেনেকুৱাকৈ হ'ব পাৰে আইচোগেমাছৰ দ্বাৰা হ'ব পাৰে এনিচোগেমাছৰ দ্বাৰা হ'ব পাৰে বা ওগেমাছৰ দ্বাৰা সেক্সুৱেল ৰিপ্ৰডাকশ্যন হ'ব পাৰে আইচোগেমাছ হ'লে গেমেট দুটাৰ সাইজটো সেম হ'ব এনিচোগেমাছ হ'লে গেমেট কেইটাৰ সাইজ কেইটা বেলেগ বেলেগ হ'ব ওগেমাছ হ'লে মেল গেমেটটো সৰু হ'ব ফিমেল গেমেটটো ডাঙৰ হ'ব আৰু ফিমেল গেমেটটো লৰচৰ কৰিব নোৱাৰে আৰু মেল গেমেটটো লৰচৰ কৰিব পৰা হ'ব গতিকে তোমালোকে নিশ্চয় এইখিনি বুজি পাইছা এতিয়া আমি আলোচনা কৰিবলৈ ওলাইছোঁ এলগিৰ ইকনমিক ইম্পৰ্টেঞ্চৰ ওপৰত এলগিৰ কেনেকুৱা ধৰণৰ বাণিজ্যিক ইম্পৰ্টেঞ্চ আছে আমি কেনেকুৱা বাণিজ্যিক ক্ষেত্ৰত এলগিয়ে কি ধৰণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে সেই বিষয়ে আমি আলোচনা কৰিবলৈ গৈ আছোঁ এলগি বিভিন্ন ধৰণে মানুহৰ কাৰণে বিভিন্ন প্ৰকাৰে মানুহৰ কাৰণে কি হয় উপকাৰী হয় আমাক বিভিন্ন মাধ্যমৰ দ্বাৰা আমাক এলগি আমাক উপকাৰ সাধন কৰে কেনেকুৱা ধৰণৰ উপকাৰ সাধন কৰে হয়তো আগতে তোমালোকে জনা নাছিলা এলগি হয়তো এতিয়া তোমালোকে এডমিশ্যন লৈ এই কিতাপত যেতিয়া পালা এলগিৰ বিষয়ে তেতিয়া তোমালোকে এলগি মানে কি হয় জানিব পাৰিছা কোনবিলাক এলগি হয় আমাৰ চাৰিওফালে থকা কোনবিলাক উদ্ভিদ এলগিৰ ভিতৰত পৰে গতিকে তোমালোকে অকণমান ধৰিব পাৰিছা নিশ্চয় গতিকে এলগি আমাক কেনেকুৱাকৈ উপকাৰ সাধন কৰে সেই বিষয়ে হয়তো তোমালোকে আগতে জনা নাছিলা এতিয়া আজি জানিবা এইখিনি পঢ়িলে তোমালোকে সেইখিনি ধৰিব পাৰিবা এলগি আমাৰ কাৰণে কিমান উপকাৰী হয় অপকাৰীও হয় গতিকে উপকাৰিতাটো বেছি হয় গতিকে চোৱা তোমালোকে এলগি কি হয় আমাৰ এলগিয়ে কি কৰে বিশেষকৈ যিখিনি ফটোচিন্থেসিছৰ জৰিয়তে কাৰ্বন ডাই অক্সাইড ফিক্সেশ্যন কৰে তোমালোকে জানা যে উদ্ভিদৰ দেহত ক্লৰফিল থকা উদ্ভিদে ফটোচিন্থেসিছ কৰিলে কাৰ্বন ডাই অক্সাইডটো ব্যৱহাৰ কৰে আৰু যাৰ ফলত এজ এ ৰিজাল্ট অক্সিজেনৰ উৎপাদন কৰে অক্সিজেন প্ৰডিউচ কৰে গতিকে এলগিও উদ্ভিদৰ ভিতৰতে যিহেতু পৰে গতিকে এলগিৰ দেহতো ক্লৰফিল থাকে গতিকে এলগিয়ে ফটোচিন্থেসিছৰ জৰিয়তে কি কৰে ফটোচিন্থেসিছত কাৰ্বন ডাই অক্সাইডটো ব্যৱহাৰ কৰে আৰু আমাৰ পৃথিৱীত এই কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো হ্ৰাস কৰে গতিকে এইটো এটা আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ উপকাৰ নেক্সট আৰু বহুতো উপকাৰিতা আছে এডভান্টেজেছ আছে ইকনমিক ইম্পৰ্টেঞ্চ আছে এলগিৰ সেইকেইটা আমি আলোচনা কৰিবলৈ গৈ আছোঁ প্ৰথমতে আছে ফুড চ'ৰ্চ বিভিন্ন এলগি পোৱা যায় সাগৰত পোৱা যায় বা নদ নদীত হ্ৰদত পোৱা যায় এলগি গতিকে সেইবিলাক আমাৰ কি হয় বিভিন্ন প্ৰকাৰে আমাৰ সেইবিলাক উপকাৰী হয় সাগৰত পোৱা এলগি যেনেকুৱা ধৰণৰ প্ৰফাইৰা সাৰ্গেছাম এণ্ড লেমিনেৰিয়া আৰু ইডিবল মানে খাব পৰা এইটো নতুন তোমালোকে শব্দ পালা ইডিবল মানে কি খোৱাৰ উপযোগী যিবিলাক আমি খাব পাৰোঁ সেইটোকে ইডিবল বুলি কোৱা হয় আৰু যিবিলাক খোৱাৰ অনুপযোগী সেইবিলাকক নন ইডিবল বুলি কোৱা হয় কিছুমান এলগি আছে যিবিলাক আমাৰ কাৰণে খোৱাৰ উপযোগী হয় তাৰ কিছুমান উদাহৰণ দিছে প্ৰফাইৰা সাৰ্গেছাম এণ্ড লেমিনেৰিয়া এইবিলাক সাগৰত পোৱা এলগি হয় এইবিলাক আমি কি কৰিব পাৰোঁ খাব পাৰোঁ ইডিবল হয় তাৰোপৰি আৰু কিছুমান এলগি আছে ক্লৰেলা এণ্ড স্পাইৰুলিনা আৰ ৰিচ ইন প্ৰটিন ডাছ দে আৰ ইউজ এজ ফুড ছাপ্লিমেণ্টছ ক্লৰেলা আৰু স্পাইৰুলিনা এইবিলাকত কি থাকে খুব বেছি পৰিমাণৰ প্ৰটিন থাকে আৰু সেইকাৰণে মানুহে ইয়াক খাদ্য হিচাপে ব্যৱহাৰ কৰে গতিকে তোমালোকে গম পালা যে এলগিক আমি কি হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ নেক্সট আমি আহোঁ কমাৰ্চিয়েল ইম্পৰ্টেঞ্চ অফ এলগিৰ বাণিজ্যিক ইম্পৰ্টেঞ্চ কি হয় গতিকে এলগি ইজ used in the preparation of jellies and ice cream জেলি আৰু আইচক্ৰীম বনোৱাটো এলগিৰ ব্যৱহাৰ হয় it is obtained from Xylidium and Gracilaria আগাৰ বিশেষকৈ আগাৰটো কিহত ইউজ কৰা হয় আগাৰটো জেলি আৰু আইচক্ৰীম বনোৱাত আগাৰ ইউজ কৰা হয় তোমালোকে মনত ৰাখিবা আগাৰ কিন্তু আহে হোৱাট ইজ দ্য ইউজ অফ আগাৰ এনেকৈ পৰীক্ষাত কুৱেশ্যন এটা আহে গতিকে আগাৰটো কি কৰা হয় আগাৰৰ ব্যৱহাৰ কি জেলি আৰু আইচক্ৰীম বনোৱাত আগাৰ ব্যৱহাৰ কৰা হয় আৰু আগাৰটো ক'ৰ পৰা পোৱা হয় জেলিডিয়াম আৰু গ্লিচেৰিয়া নামৰ এলগিৰ পৰা আগাৰটো উৎপাদন কৰা হয় তাৰোপৰি তোমাৰ কাৰ্জিনিন is used in emulsifier in chocolates, paints and toothpaste গতিকে এইবিলাক চকলেট কিছুমান এলগি আছে যিবিলাক চকলেট পেইণ্ট বা টুথপেষ্ট বনোৱাটো ব্যৱহাৰ কৰা হয় তাৰপিছত এইখিনি
যিখিনি তোমাৰ এই চকলেট বা পেইণ্টছ বা টুথপেষ্টত যিখিনি এলগি ইউজ কৰা হয় সেইবিলাক বিশেষকৈ কোনবিধ এলগিৰ পৰা পোৱা কোনবিধ এলগি বিশেষকৈ ব্যৱহাৰ কৰা হয় ৰেড এলগি ব্যৱহাৰ কৰা হয় এতিয়া ৰেড এলগি কি সেইটো বিষয়ে তোমালোকে অকণমান পিছতকৈ পাবা এলগিৰ আকৌ তিনিটা ভাগ আছে গ্ৰীণ এলগি ব্ৰাউন এলগি আৰু ৰেড এলগি সেউজ শেলাই বাদামী শেলাই আৰু তোমাৰ ৰঙা শেলাই গতিকে এই ক্ষেত্ৰত যিটো আমি চকলেট বনোৱাত বা পেইণ্ট বনোৱাত বা টুথপেষ্ট বনোৱাত ব্যৱহাৰ কৰোঁ সেইটো এলগি কোনটো এলগি ব্যৱহাৰ কৰা হয় ৰেড এলগিটো ব্যৱহাৰ কৰা হয় এই তিনি প্ৰকাৰৰ এলগিৰ ভিতৰত ৰেড এলগিটো ইউজ কৰা হয় এইটো আছিলে তোমাৰ কমাৰ্চিয়েল ইম্পৰ্টেঞ্চ নেক্সট আমি আহোঁ মেডিচিনৰ ফালে গতিকে মেডিচিনৰ ক্ষেত্ৰত বিশেষকৈ কিছুমান এলগিও ইউজ হয় বিশেষকৈ ইয়াৰ এটা উদাহৰণ দিয়া আছে মেনি ৰেড এলগি চাচ এছ ক্ল'ৰেলিনা আৰ ইউজ ইন ট্ৰিটিং ৱৰ্ম ইনফেকশ্যন কৰেলিনাটো এটা এলগি হয় ইয়াক বিশেষকৈ কিহত ইউজ কৰা হয় ৱৰ্ম ইনফেকশ্যন হ'লে বিশেষকৈ এই এলগিটো ব্যৱহাৰ কৰা হয় আৰু এই এলগিটো কোনটো ভাগত পৰে এলগিৰ কোনটো ক্লাছৰ ভিতৰত পৰে ৰেড এলগি ক্লাছৰ ভিতৰত পৰে গতিকে চোৱা মেডিচিনতো আমাৰ কি এলগি ইউজ কৰা হয় খাদ্য হিচাপে ইউজ কৰা হয় আৰু বিভিন্ন কমাৰ্চিয়েল উদ্যোগবিলাকতো বিভিন্ন প্ৰকাৰৰ সামগ্ৰী খোৱা খাদ্য উৎপাদন কৰিবৰ কাৰণেও এলগি ইউজ কৰা হয় গতিকে ইম্পৰ্টেঞ্চ অফ এলগি এইবিলাকে হ'ল তোমাৰ এলগিৰ ইম্পৰ্টেঞ্চ গতিকে খুবেই ইম্পৰ্টেণ্ট হয় তোমালোকে এইবিলাক পৰীক্ষাৰ কাৰণে ইকনমিক ইম্পৰ্টেঞ্চ অফ এলগি এইবিলাক ভালকৈ চাবা মনত ৰাখিবৰ কাৰণে চেষ্টা কৰিবা নেক্সট আমি আহোঁ মেইন ক্লাছ অফ এলগি মই অকণমান আগতে কৈ আছিলোঁ যে এলগিৰ তিনিটা ক্লাছ আছে আমি ইয়াতে বিশেষকৈ ৰেড এলগিটো বেছিকৈ পাই আছোঁ ৰেড এলগিৰ উপৰিও আৰু ব্ৰাউন এলগিও আছে আৰু কি আছে তোমাৰ গ্ৰীণ এলগিও আছে গতিকে গ্ৰীণ এলগি কাক কয় ব্ৰাউন এলগি কাক কয় সেইটো বিষয়ে আমি অকণমান চিনাকি হোৱা আহা মেইন ক্লাছেছ অফ এলগিৰ মেইন ভাগসমূহ বিশেষকৈ তিনিটা ভাগ আছে ক্ল'ৰ'ফাইচি ফিঅ'ফাইচি এণ্ড ৰ'ড'ফাইচি ক্ল'ৰ'ফাইচি দি এলগি আৰ ডিভাইডেড ইনটু 3 মেইন ক্লাছেছ এলগিবিলাকক তিনিটা ভাগত ভাগ কৰা হৈছে মেইনলি কি ভাগ সেইকেইটা ভাগ ক্ল'ৰ'ফাইচি ফিঅ'ফাইচি আৰু ৰ'ড'ফাইচি ক্ল'ৰ'ফাইচিটো কি বুলি কোৱা হয় তোমালোকে জানানে ক্ল'ৰ'ফাইচিটো কোৱা হয় গ্ৰীণ এলগি আৰু ফিঅ'ফাইচিটো কোৱা হয় ব্ৰাউন এলগি আৰু ৰ'ড'ফাইচিটো কোৱা হয় ৰেড এলগি গতিকে আমি এটা এলগিৰ যিকেইটা আমি ডিভিজন পালোঁ এটাকৈ আমি ডিছকাছ কৰিম প্ৰথমতে ডিছকাছ কৰিবলৈ ওলাইছোঁ ক্ল'ৰ'ফাইচিৰ বিষয়ে ক্ল'ৰ'ফাইচিক কি বুলি কোৱা হয় দি মেম্বাৰ্ছ অফ ক্ল'ৰ'ফাইচি আৰ কমনলি কল গ্ৰীণ এলগি গতিকে ক্ল'ৰ'ফাইচিৰ যিবিলাক মেম্বাৰ আছে সেইবিলাকক কি বুলি কোৱা হয় গ্ৰীণ এলগি বুলি কোৱা হয় অলৰেডি মই কৈয়ে উঠিছোঁ গতিকে ইহঁতৰনো কি চৰিত্ৰ আছে সেউজ শেলাই গ্ৰীণ এলগি ক্ল'ৰ'ফাইচি ইহঁতৰ কেৰেক্টাৰ্ছবিলাক চৰিত্ৰবিলাক কি সেই বিষয়ে অকণমান আলোচনা কৰি লওঁ প্ৰথমতে দি প্লান্ট বডি মে বি চেলুলাৰ কলনিয়েল অল ফিলামেণ্টাছ কালি আমি আলোচনা কৰিছিলোঁ কলনিয়েল মানে কি হয় ফিলামেণ্টাছ মানে কি হয় ইউনিচেলুলাৰ মানে কি হয় ইহঁতৰ প্লান্টৰ যিটো বডি থাকে ক্ল'ৰ'ফাইচিৰ গ্ৰীণ এলগিৰ প্লান্ট বডিটো কি হয় একোষীয় হয় কলনিয়েল মানে থোপ বান্ধিও থাকিব পাৰে বা ফিলামেণ্টাছ বা চুলিৰ নিচিনাকৈ সিঁচৰিত হৈও থাকিব পাৰে হেবিটেড বাসস্থান ইহঁতক ক'ত পোৱা যায় ফ্ৰেছ ৱাটাৰ মানে নদ নদীৰ পানীত পোৱা যায় চল্ট ৱাটাৰ সাগৰৰ পানীতো পোৱা যায় ব্ৰেকিছ ৱাটাৰ জমা হৈ থকা পানী সেইবিলাকতো কি পোৱা যায় তোমাৰ গ্ৰীণ এলগি পোৱা যায় ইয়াৰ উদাহৰণ দিছে স্পাইৰ'গাইৰা আৰু ভলভক্সটো হ'ল গ্ৰীণ এলগিৰ উদাহৰণ আৰু ইহঁতৰ 3 নম্বৰ দিছোঁ চেল ৱাল ইজ মেড আপ অফ চেলুল'জ চেল ৱালটো কিহেৰে গঠিত হয় চেল ৱালটো গঠিত হয় চেলুল'জেৰে আৰু ইহঁতৰ 4 নম্বৰটো দি ৰিজাৰ্ভ ফুড মেইনলি ষ্টাৰ্চ ৰিজাৰ্ভ মানে সঞ্চিত খাদ্যটোৰ নাম কি ইহঁতে কি হিচাপে খাদ্য সঞ্চয় কৰি ৰাখে ষ্টাৰ্চ হিচাপে খাদ্যটো নিজৰ দেহত সঞ্চয় কৰি ৰাখে আমি কি হিচাপে আমি ফেট হিচাপে আমাৰ দেহত খাদ্য সঞ্চয় কৰি ৰাখোঁ ঠিক তেনেদৰে এলগি এইটো গ্ৰীণ এলগিয়ে কি হিচাপে খাদ্যটো সঞ্চয় কৰি ৰাখে ষ্টাৰ্চ হিচাপে খাদ্যটো সঞ্চয় কৰি ৰাখে অতিৰিক্ত খাদ্য সঞ্চয় কৰি ৰাখে 5 নম্বৰ দিছোঁ ৰিপ্ৰডাকশ্যন টেক্স প্লেচ বাই ভেজিটেটিভ এছেক্সুৱেল এণ্ড ছেক্সুৱেল মেথড গতিকে ইহঁতৰ ৰিপ্ৰডাকশ্যন তিনিটা প্ৰকাৰে হ'ব পাৰে তিনিটা মেথডৰ জৰিয়তে হ'ব পাৰে ভেজিটেটিভ ছেক্সুৱেল আৰু এছেক্সুৱেল 6 নম্বৰটো দিছোঁ মেজৰ পিগমেণ্টছ আৰ ক্ল'ৰফিল এ এণ্ড ক্ল'ৰফিল বি পিগমেণ্টছ মানে হ'ল ৰঞ্জক পদাৰ্থ যেনেকৈ তোমাৰ ক্ল'ৰফিল এটা ৰঞ্জক পদাৰ্থ উদাহৰণ তোমালোকে গমেই পাইছা উদ্ভিদৰ দেহত ক্ল'ৰফিল পোৱা যায় ঠিক তেনেদৰে তোমাৰ এলগি দেহতো পিগমেণ্টছ পোৱা যায় ৰঞ্জক পদাৰ্থ পোৱা যায় সেইবিলাক কি পোৱা যায় সেইকেইটা কি ক্ল'ৰফিল এ আৰু ক্ল'ৰফিল বি মেইনলি পোৱা যায় গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে আজিৰ এই ভিডিঅ'টোত মই যিখিনি ডিছকাছ কৰিছোঁ নিশ্চয় তোমালোকে বুজি পাইছা গতিকে আজিলৈ এইখিনিতে সামৰণি মাৰিছোঁ কিবা কনফিউজন থাকিলে তোমালোকে মোক পাৰ্চনেলি হোৱাটছআপৰ জৰিয়তে মেছেজ দি সুধিব পাৰা থেংক ইউ